সাধাৰণতে যেতিয়া বিজেপি আইটি সেলে বিভিন্ন ধৰণৰ এইবোৰ সব অভিযোগ মোৰ কাৰণে নতুন নহয় পুৰণা অভিযোগ তেওঁলোকে দাঙি ধৰে মই ইমান গুৰুত্ব নিদিওঁ war 1 war 2 কিবা সিনেমা চাই আছো নেকি সাধাৰণতে যেতিয়া বিজেপি আইটি সেলে বিভিন্ন ধৰণৰ এইবোৰ সব অভিযোগ মোৰ কাৰণে নতুন নহয় পুৰণা অভিযোগ তেওঁলোকে দাঙি ধৰে মই ইমান গুৰুত্ব নিদিওঁ কিন্তু যেতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখেদি আমি এনে ধৰণৰ নানান কথাবোৰ শুনো তেতিয়া আমি সকলে অপেক্ষা কৰো যে মুখ্যমন্ত্ৰী যেতিয়া কৈছে যে নিশ্চয় তথ্য সহকাৰে কৈছে তেওঁ আৰু এটা আইটি সেলৰ তলৰ মাজত পাৰ্থক্য থাকিব লাগে আৰু সেই কাৰণে যেটো মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথাবোৰ কৈছে বহুত বহলাই কৈছে আমিতো সেই কাৰণে প্ৰথম দিনৰ পৰা আমি প্ৰমাণ বিচাৰি আছো প্ৰমাণ দিয়ক অভিযোগ ডাঙা আৰু প্ৰমাণ নিদিয়া এইটোতো তেওঁলোকৰে দুৰ্বলতা প্ৰমাণ কৰিছে বা দেখাইছে তো মইও তেওঁলোকৰ পৰামৰ্শ দিছো যিমান টানিব হিমানে আপোনালোকৰ বাবে কষ্ট হ'ব হিমানে আপোনালোকৰ ওপৰত ৰাইজৰ যি বিশ্বাস সেই বিশ্বাসটো লাহে লাহে হেৰাই পেলাব যদি প্ৰমাণ আছে আৰু যি ধৰণৰ কথা ইয়াৰ কাৰণে আমি এইটোতো কিবা সিনেমাটো চোৱা নাই যি ধৰণৰ বিষয়বোৰ উত্থাপন কৰিছে কিবা সিনেমা চলি আছে নেকি যে আমাৰ সেপ্টেম্বৰ কাৰণে ৰৈ থাকিব লাগে সিনেমা কিবা হলে আমি ৰৈ থাকিব পাৰিম যে সিনেমা আহিব পাৰ্ট 2 আহিব এটো কি এটা খুব এটা কি আছিল এটা war 1 war 2 কিবা সিনেমা চাই আছো নেকি সিংগম 1 সিংগম 2 কিবা সিনেমা চাই আছো নেকি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা মুখেদি কথাবোৰ ওলাই আছে তো আমিতো কো সিনেমা চোৱা নাই যে আমি ট্ৰেইলাৰ কাৰণে ৰৈ থাকিব লাগে যে ট্ৰেইলাৰ দিছে এটা আমি ফাইনাল ৰিলিজ তো হেদিনা হ'ব গুৰুত্বপূৰ্ণ কথাবোৰ যদি হয় এটা প্ৰমাণ দিয়ক প্ৰমাণটোৱে দিব পৰা নাই তো সেই কাৰণে আমিও কৈছো যোৱাকালি যে ৰাজনৈতিক এই বক্সিঙত হেখত গৈ নকআউট পাঞ্চটো মাৰিবলৈ আমি চাই আছো অলপ ধৈৰ্য ধৰক হেতুৱে মোৰ ফালৰ পৰা কামনা